নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, অসম সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা হৈছিল? আনচাৰ, অসম সাহিত্য সভা অপশ্যন চি 1917 চনত প্ৰতিষ্ঠা হৈছিল। কুৱেশ্যন 2, অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হয়? আনচাৰ, অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন শিৱসাগৰ জিলাত অনুষ্ঠিত হয়। কুৱেশ্যন 3, বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? আনচাৰ, বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা অপশ্যন ডি 7খন। কুৱেশ্যন 4, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলংৰ সংখ্যা কিমান? আনচাৰ, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলংৰ সংখ্যা অপশ্যন চি 6খন। কুৱেশ্যন 5, নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন চহৰখনক কোনখন চহৰৰ সৈতে সংযোগ কৰে? আনচাৰ, নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন চহৰখনক যোগীঘোপাৰ সৈতে সংযোগ কৰে। কুৱেশ্যন 6, কোন বছৰত প্ৰথমখন অসমীয়া ছবি জয়মতী মুক্তি লাভ কৰিছিল? আনচাৰ, 1935 চনত প্ৰথমখন অসমীয়া ছবি জয়মতীয়ে মুক্তি লাভ কৰিছিল। কুৱেশ্যন 7, অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়? আনচাৰ, অভিৰুচি ক্ৰীড়া দিৱস 3 ছেপ্টেম্বৰ তাৰিখে উদযাপন কৰা হয়। কুৱেশ্যন 8, অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? আনচাৰ, অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা আছিল অপশ্যন চি পুৰন্দৰ সিংহ। কুৱেশ্যন 9, কোন বছৰত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়? আনচাৰ, অপশ্যন বি 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। কুৱেশ্যন 10, প্ৰথম অসমীয়া উপন্যাস কোনখন আছিল? আনচাৰ, অপশ্যন চি ভানুমতী আছিল প্ৰথম অসমীয়া উপন্যাস। কুৱেশ্যন 11, কোন বছৰত প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ হৈছিল? আনচাৰ, প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ হৈছিল অপশ্যন বি 1846 চনত। কুৱেশ্যন 12, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? আনচাৰ, অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কুৱেশ্যন 13, কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? আনচাৰ, অপশ্যন চি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল। কুৱেশ্যন 14, শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত কোন বছৰত সংঘটিত হৈছিল? আনচাৰ, শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত 1671 চনত সংঘটিত হৈছিল। কুৱেশ্যন 15, মহাত্মা গান্ধীয়ে কোন বছৰত প্ৰথম অসম ভ্ৰমণ কৰিছিল? আনচাৰ, মহাত্মা গান্ধীয়ে 1921 চনত প্ৰথম অসম ভ্ৰমণ কৰিছিল। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ হৈছে? অপশ্যন এ ইয়াৰিংগম, অপশ্যন বি বনফুল, অপশ্যন চি অলকানন্দা আৰু অপশ্যন ডি পিতা পুত্ৰ। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।